আজি দিনৰ 10 বজাৰ পৰা আচলতে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আৰু যিহেতু আজি যিহেতু চাৰ্জ ফ্ৰেম কৰা হ'ব আৰু চাৰ্জ ফ্ৰেম কৰাৰ সময়ত যি অভিযুক্ত থাকে এই অভিযুক্ত আদালতত হাজিৰ হ'ব লাগে কিন্তু যিহেতু ইয়াত যথেষ্ট নিৰাপত্তাৰ কথা আছে আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয়বাৰৰ বাবে আজি আদালতত হাজিৰ হোৱাৰ তেওঁলোকৰ যি নিৰ্দেশনা আছিলে আৰু সেই নিৰ্দেশমতে তেওঁলোকে ভাৰ্চুৱেলি থাকিব শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন এই আটাইকেইগৰাকী বাক্সা আদালতৰ পৰা ভাৰ্চুৱেলি থাকিব আৰু অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ভাৰ্চুৱেলি কাৰ্বি আংলঙৰ পৰা থাকিব আৰু তেওঁলোকৰ বিৰুদ্ধে যিসমূহ অভিযোগনামা দাখিল কৰা হৈছিলে SITয়ে যি অভিযোগনামা দাখিল কৰিছিলে আদালতত তেওঁৰ চাৰিগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আটাইকেইগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে আৰু সেই হত্যাৰ অভিযোগতে চাৰিগৰাকীৰ বিৰুদ্ধে যিহেতু হত্যাৰ অভিযোগ আছে আৰু সেই হত্যাৰ অভিযোগটোৰ গোচৰ প্ৰক্ৰিয়া যিটো ধাৰা লগোৱা হৈছিলে SITৰ ফালৰ পৰা যি ধাৰা যি তথ্য প্ৰমাণ আছিলে সেই তথ্য প্ৰমাণৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে যি ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে সেই ধাৰাত এই গোচৰ প্ৰক্ৰিয়া চলিবলৈ নাই সেই ধাৰাত এই গোচৰ প্ৰক্ৰিয়া চলিবলৈ নাই সেয়া হয়তো আজি ধাৰ্য কৰাৰ সম্ভাৱনা আছে যিহেতু আজি তেওঁলোকক চাৰ্জ ফ্ৰেম কৰা হ'ব আৰু যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোত বিশেষকৈ আজি তৃতীয়টো দিন যি জিলা সত্তা ন্যায়াধীশ আদালতত আজি দ্বিতীয়টো দিনৰ বাবে তেওঁলোক হাজিৰ হ'ব আৰু এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গৰ যি ন্যায়ৰ যি তদন্ত ন্যায়ৰ প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰ কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গোচৰ প্ৰক্ৰিয়াটো ফাৰ্ষ্ট ট্ৰেক আদালতত নিয়াৰ বাবেও যি যুঁজা সেই যুঁজা ইতিমধ্যে চলাই গৈছে আৰু যাতে সোনকালে যাতে জুবিন গাৰ্গে ন্যায় পায় আৰু যি গোচৰ প্ৰক্ৰিয়া আছে সেই গোচৰ যাতে সোনকালে শেষ কৰিব পাৰে আৰু তাৰ বাবেই ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে নিয়াৰ বাবেও এক যুঁজা চলাইছে কিন্তু আজি 7 অভিযুক্ত যি জুবিন গাৰ্গৰ হত্যাৰ যি গোচৰত অভিযুক্ত আটাইকেইগৰাকীকে ভাৰ্চুৱেলি আজি হাজিৰ কৰোৱা হ'ব আৰু 10 বজাৰ পৰাই তেওঁলোকক হাজিৰ কৰোৱা হ'ব আৰু তাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে যি গোচৰ আছে বা তেওঁলোকৰ বিৰুদ্ধে যি তথ্য প্ৰমাণ হৈছিলে সেয়া চাৰ্জ ফ্ৰেম কৰা হ'ব আৰু চাৰ্জ ফ্ৰেম কৰি আজিৰ দিনটোতে হয়তো এই যি গোচৰ প্ৰক্ৰিয়া সেয়া হত্যাৰ যিহেতু গোচৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাত এই গোচৰটো চলিবলৈ নাই সেয়া আদালতে আজি ধাৰ্য কৰিব আৰু যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন ইতিমধ্যেই যিহেতু অধিবক্তা সমাজে জুবিন গাৰ্গৰ এই যি অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ নলওঁ বুলি তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে কেৱল মাত্ৰ অমৃত প্ৰভা মহন্তৰ বাবেহে এজন অধিবক্তা ওলাই আহিছে এই গোচৰটোৰ বাবে আৰু বাকী যিসকল অভিযুক্ত আছে সেই অভিযুক্তসকলক তদন্ত যি ন্যায় প্ৰক্ৰিয়া চলাই নিবৰ বাবে চৰকাৰী অধিবক্তা দিয়া হ'ব যিহেতু যি আদালতত সেয়া প্ৰদান কৰা হয় আৰু চৰকাৰী অধিবক্তাই তেওঁলোকৰ হকে থাকিব আৰু আজিৰ দিনটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যে এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে আদালতে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বা কেনেধৰণৰ ৰায়দান দিয়ে যি গোচৰ ইতিমধ্যেই SITয়ে তেওঁলোকৰ যি অভিযোগনামা সময়তকৈ পূৰ্বেই দাখিল কৰিছিলে আৰু তাৰ পাছতে তেওঁলোকৰ 4জনকৈ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ যি গোচৰ ধাৰা লগোৱা হৈছিলে আৰু সেই ধাৰাতেই আজি গোচৰ প্ৰক্ৰিয়া সেই চলি যায় নে নাযায় সেয়া ধাৰ্য কৰা হ'ব